বিটিআৰ নিৰ্বাচনত অগপৰে হ'ব ইউপিপিএলৰ মিত্ৰতা। বিজেডিত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত ইংগিত প্ৰদান কৰিছে ইউপিপিএলে। চেৰফাং সমষ্টিৰ পানবাৰীত অনুষ্ঠিত হৈছিল হিতাধিকাৰী সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আগন্তুক দিনত বিটিআৰত হ'ব শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তা আৰু উন্নয়ন, এই মন্তব্য প্ৰদান কৰিছে ইউপিপিএলৰ প্ৰমোদ বড়োৱে। আমি বহুত আগৰ পৰাই কৰিছোঁ। যোৱা মাহৰ 4 তাৰিখৰ পৰা এইটো আৰম্ভ হৈছিলে কি 40টা সমষ্টিত 40টা হিতাধিকাৰী সভা আমি লৈছিলোঁ আৰু সেই হিতাধিকাৰী সভাটো যদি আপোনালোকে চিৰিয়াছলি চাই সেইটো বহুত প্ৰয়োজন। কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে, বিকশিত দেশ হিচাপে গঢ়িব বিচাৰিছে। পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে, কিন্তু বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰজনে ভাৰতবৰ্ষৰ অৰ্থনীতি, ভাৰতবৰ্ষৰ বিকাশৰ কাৰণে কিছুমান ব্যতিক্ৰমধৰ্মী কাম কৰিছে। ইয়াৰ ভিতৰত আমাৰ এই অমৃতকালৰ এটা টাৰ্গেট দিছে কি 2047 চনলৈকে ভাৰতবৰ্ষখন বিকশিত ভাৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে বিভিন্ন আঁচনি গাঁৱৰ মহিলাসকলৰ কাৰণে, খেতিয়কৰ কাৰণে, আমাৰ শ্ৰম কৰি খোৱা মানুহৰ কাৰণে বিভিন্ন আঁচনি লৈছে। এই আঁচনিবিলাক ৰাইজৰ ওচৰত গৈ পাব লাগিব। গতিকে ৰাইজক সজাগ কৰিব লাগিব। যিকিনক আঁচনি আহিলে আগৰ নিচিনাকৈ আঁচনিৰ টকাটো যাতে বেলেগত খৰচ নকৰে, এই আঁচনিটো বনাব লাগিব। তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব আৰু অৰ্থনীতিভাৱে গৰীব দুখীয়া মানুহবিলাক আগুৱাই যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতেও বহুতখিনি আঁচনি দিলে। বিটিআৰ নিৰ্বাচনত অগপৰে হ'ব ইউপিপিএলৰ মিত্ৰতা। বিজেডিত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলনত ইংগিত প্ৰদান কৰিছে ইউপিপিএলে। চেৰফাং সমষ্টিৰ পানবাৰীত অনুষ্ঠিত হৈছিল হিতাধিকাৰী সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আগন্তুক দিনত বিটিআৰত হ'ব শান্তি, সম্প্ৰীতি আৰু নিৰাপত্তা আৰু উন্নয়ন, এই মন্তব্য প্ৰদান কৰিছে ইউপিপিএলৰ প্ৰমোদ বড়োৱে। আমি বহুত আগৰ পৰাই কৰিছোঁ। যোৱা মাহৰ 4 তাৰিখৰ পৰা এইটো আৰম্ভ হৈছিলে কি 40টা সমষ্টিত 40টা হিতাধিকাৰী সভা আমি লৈছিলোঁ আৰু সেই হিতাধিকাৰী সভাটো যদি আপোনালোকে চিৰিয়াছলি চাই সেইটো বহুত প্ৰয়োজন। কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে, বিকশিত দেশ হিচাপে গঢ়িব বিচাৰিছে। পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে, কিন্তু বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰজনে ভাৰতবৰ্ষৰ অৰ্থনীতি, ভাৰতবৰ্ষৰ বিকাশৰ কাৰণে কিছুমান ব্যতিক্ৰমধৰ্মী কাম কৰিছে। ইয়াৰ ভিতৰত আমাৰ এই অমৃতকালৰ এটা টাৰ্গেট দিছে কি 2047 চনলৈকে ভাৰতবৰ্ষখন বিকশিত ভাৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে বিভিন্ন আঁচনি গাঁৱৰ মহিলাসকলৰ কাৰণে, খেতিয়কৰ কাৰণে, আমাৰ শ্ৰম কৰি খোৱা মানুহৰ কাৰণে বিভিন্ন আঁচনি লৈছে। এই আঁচনিবিলাক ৰাইজৰ ওচৰত গৈ পাব লাগিব। গতিকে ৰাইজক সজাগ কৰিব লাগিব। যিকিনক আঁচনি আহিলে আগৰ নিচিনাকৈ আঁচনিৰ টকাটো যাতে বেলেগত খৰচ নকৰে, এই আঁচনিটো বনাব লাগিব। তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব আৰু অৰ্থনীতিভাৱে গৰীব দুখীয়া মানুহবিলাক আগুৱাই যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতেও বহুতখিনি আঁচনি দিলে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।